যি অপসংস্কৃতি আমি দেখিবলৈ পাইছোঁ কিছুমান সংবাদ মাধ্যমত আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে তীব্ৰ গৰিহণা দিছোঁ আৰু আজিৰ সভাই সিদ্ধান্ত মৰ্মে আমি আদিবাসী ছাত্ৰ সন্থা স্পষ্টভাৱে কৈছোঁ যিসকলে এইখন মানে উদ্ভণ্ডালি যি উদণ্ড যি নৃত্য প্ৰদৰ্শন কৰিছে এইসকলক কৰায়ত্ব কৰিব লাগিব আৰু উচিত শাস্তি আমি প্ৰদান কৰিবৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। ইয়াৰ লগে লগে প্ৰশাসনে যেতিয়া আমি ছাত্ৰ সন্থাই যেতিয়া সৰুকৈ আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া তেতিয়া খুব অনুমতি আমি বিচাৰিব লগা হয়, কিন্তু চৰকাৰে কিভাৱে অনুমতি দিলে য'ত 400 সংখ্যক অনুমতি প্ৰদানৰ নামত 4000 মানুহে যি অপসংস্কৃতি আমাৰ সাংস্কৃতিক নগৰীক যি এটা দাগ লগালে আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ফাকুৱাৰ উৎসৱ লৈ পেলাই ইয়াত যি আমাৰ যি সংস্কৃতি এই সংস্কৃতি বিনষ্ট কৰিবৰ কাৰণে এটা অপশক্তিয়ে যি প্ৰচেষ্টা অব্যাহত কৰিলে আৰু এই অপশক্তিৰ বিৰুদ্ধে আমি আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ৰাজহুৱা সভা আয়োজন কৰিলোঁ। ইয়াত আজি আদিবাসী ছাত্ৰ সন্থা, শোণিতপুৰ জিলা সমিতি, গোৰ্খা ছাত্ৰ সন্থা, বান থিয়েটাৰ, সাহিত্য সভা, কৰ্মচাৰী পৰিষদ আৰু তেজপুৰৰ বিভিন্ন আই মাতৃসকলৰ উপস্থিতিত আজি ৰাজহুৱা সভা অনুষ্ঠিত হয়। আৰু আমি দেখিছোঁ যে মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ বা বিশেষকৈ তেজপুৰখন সাংস্কৃতিক নগৰী বুলি, সংস্কৃতিৰ ৰাজধানী বুলি যিহেতু কোৱা যায়, যে এই তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা এখেতসকলৰ যিবিলাক সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাবৰ কাৰণে তেওঁলোকৰ যিবোৰ সংস্কৃতি, এই সংস্কৃতিত এনেধৰণৰ আমি অপসংস্কৃতি দেখা পোৱা নাই আৰু গোটেই কথাবোৰ বন্ধ হ'ব লাগিব। যে আজি আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ, আমি দেখিছোঁ যোৱা দিনবিলাকত সদৌ অসম ছাত্ৰ সন্থা, অসম সেনাই আমি কিছুমান অনুষ্ঠানে ডিজে অনুষ্ঠান পাতে। আজি এটা নতুন বছৰ অহাৰ লগে লগে 31 ডিচেম্বৰ তেওঁলোকে নিশা অনুষ্ঠান পাতে। এতিয়া ফাকুৱাক লৈ এই ধৰণৰ হৈছে আৰু গোটেই বস্তুটো যে অসমীয়া সংস্কৃতিটো নষ্ট কৰিবৰ কাৰণে এটা অপশক্তিয়ে অহৰহ চেষ্টা কৰিছে। ৰাজনৈতিক দলৰ নিশ্চয় পৃষ্ঠপোষকতা আছে, জিলা প্ৰশাসনৰ অনুমতি প্ৰদান কৰিছে আৰু আমি আজি ৰাজহুৱা সভাত এই কথাবোৰ আলোচনা কৰিছোঁ যে যিটো অনুষ্ঠানক জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে, তেওঁলোকৰ সভাপতি সম্পাদক আছে, তেওঁলোকৰ লগত তেওঁলোকৰ ওপৰত অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক এফআইআৰ দিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই সাহস ক'ত পাইছে যে এটা আজি কলেজিয়েট স্কুলৰ নিচিনা এখন খেলপথাৰত যদি এনেধৰণে 7-8 হাজাৰ ল'ৰা ছোৱালীয়ে উদ্যম নৃত্য দিবৰ কাৰণে তেওঁলোকে প্ৰেৰণা দিছে। গোটেই তাত যি ধৰণৰ আপোনালোকে নিউজ কৰিছে, বাতৰি পৰিৱেশন কৰিছে, যিবোৰ কথা আমাৰ ক'বলৈ লাজ লগা, আপোনালোকে ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছে। গতিকে ইয়াৰ পিছত অসমীয়া এই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি ভৱিষ্যত কোন দিশেৰে গতি কৰিব, এই কথাবোৰ লৈ আজি আমি উদ্বিগ্ন হৈছোঁ আৰু অচিৰেই এনেধৰণৰ অপশক্তিক অকল তেজপুৰতে নহয় জিলাখনত যাতে এনেধৰণৰ অপশক্তিয়ে আমাৰ যাতে সংস্কৃতি যি আমাৰ ঐতিহ্য যাতে নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকিয়নি জনাই আজি ৰাজহুৱা সভাত আমি কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।